নমস্কাৰ মোৰ আইনাটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু গৈছিলোঁ ফেঞ্চিত গৈ কিছুমান বস্তু কিনিলোঁ ভাবিলোঁ বোলো আপোনালোককো দেখুৱাওঁচোন ফেঞ্চিত গৈ কি কিনিলোঁ আহকচোন চাওঁ মই ফেঞ্চিত গৈ কি কিনিলোঁ পোনপ্ৰথমে কিনিলোঁ এই খাৰুযোৰ এইযোৰ মানে মোৰ পিন্ধিবলৈ মানে বিৰাটেই মন গৈ আছিলে চ' কিনি ল'লোঁ এইযোৰ দাম কৰিছিলে 150 টকা মই 150 টকা দিয়া নাই বাৰু মই 100 টকা নে 120 টকা দিলোঁ আৰু কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে বাৰু তাৰপিছত আৰু একদম কম দামত কিনিছোঁ দেই এইযোৰ ইয়েৰিং কিনিছোঁ কেনেকুৱা লাগিছে জনাব একদম সৰু ইয়েৰিং মাত্ৰ 20 টকাত কিনিছোঁ আৰু দুযোৰ কিনিছোঁ ইয়েৰিং গোটেইকেইযোৰে কিন্তু দাম মাত্ৰ 20 টকা মইতো মানে একদম ফূৰ্তি লাগি গ'ল 20 টকা বুলি কোৱা দেখি কিন্তু মানে ইয়েৰিং কেইযোৰ বিৰাট হালকা হয় এতিয়া হালকা হ'লেও মই ভাল পাইছোঁ কাৰণ কেৰি কৰিবলৈ সুবিধা হয় তাৰপিছত কেইটামান তাতে ল'ৰা দুটামান দেখিছোঁ একদম চিঞৰি থাকিব বাইদেউ আহক আহক আমাৰ ইয়ালৈ আহক চব বস্তু 10 টকাতে পাব তাৰপৰা ভিতৰত সোমাই গ'লে একো 10 টকাত নাপায় তাৰপিছতে আৰু উপায় যেতিয়া সোমাই গ'লোঁ কিবা এটাতো কিনিব লাগিব চ' কিনিলোঁ এই ক্লেচাৰডাল এডালৰ দাম 30 টকা দেখাততো ভালেই লাগিছে বাৰু এতিয়া কিমান দিন লাষ্টিং হয় নাজানো এতিয়ালৈকে মই চুলিত মানে লগোৱাও নাই তাৰপিছতে কিনিলোঁ দুডাল ৰিবন এইডাল বাৰু 10 টকাতে পালোঁ দেই এইডাল 10 টকাতে পাইছোঁ তাৰপিছতে ল'লোঁ এইযোৰ জুতি এইযোৰ মানে 350 টকা ল'লে আৰু এযোৰ ল'লোঁ সেইযোৰ মাত্ৰ কিন্তু 200 টকাতে পালোঁ মইতো আচৰিত এইযোৰ 200 টকাতে পাইছোঁ পিন্ধিবলৈ এদিন পিন্ধি গ'লোঁ ইমান বেয়া পোৱা নাই আৰু মই নেক্সট ব্লগত দেখাইছোঁ কি কিনিছোঁ আৰু কি কিনিছোঁ আজিলৈ আহোঁ বাই